আজি আপোনালোকক মই পৰিচয় কৰাই দিম এগৰাকী যুৱকক যিগৰাকী যুৱকে বিকম পঢ়ি আছে তাৰ লগতে এয়া চাওক 12 বিঘা মাটিত তৰমুজৰ খেতি কৰি আছে হসাই খলাক লবলগীয়া আৰু এটা ভাল লগা কথা তেখেতে স্কলাৰশ্বিপ পাই পঢ়িছে আৰু হি টকাৰ কিছু অংশ তেখেতে এই খেতিত লগাইছে যাতে তেওঁলোকৰ ঘৰখন সুন্দৰভাৱে চলিব পাৰে 12 বিঘা মাটিত তেখেতে এয়া তৰমুজৰ খেতি কৰিছে আৰু দেখা পাইছো বহুত দূৰতো বিভিন্ন ঠাইতে এই তৰমুজৰ খেতি কৰা হয় এই কাৰণে কৰা হৈছে যে এই তৰমুজৰ খেতি কৰি যথেষ্ট লাভৱান হয় কৃষকসকল বছৰত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে তেখেতে এই মাটিখিনি লিজত লৈ এইখিনি তেখেতে এয়া কৰিছে হসাই হলাক লবলগীয়া নহয়নে বাৰু পঢ়া শুনাৰ মাজতে যে ইমানবোৰ কাম কৰিছে আচৰিত লাগে নহয়নে এইখিনি চাওক মালচিং পদ্ধতিৰে কৰিছে মালচিং পদ্ধতিৰে কৰিলে খুবই ভাল কাৰণ ইয়াতে পোক পৰুৱাৰ পৰা অকমান বাচি থাকিব পাৰে ফলবিধ আৰু এটা মাজে মাজে ৰাস্তা দিছে কাৰণ ফলটো ছিঙিবৰ কাৰণে ৰাস্তা দি যাব পাৰি তেখেতৰ সৈতে মই কথা পাতিছো আপোনালোকক বাৰু দেখুৱাম তেখেতে কিনো কৈছে কেনেদৰেনো পঢ়াৰ মাজতে এইবোৰ কাম কৰিব পাৰিছে কৈছে তাৰ আগতে আপোনালোকক দেখুৱাইছো চাওক মাটিখিনি ইমান ধুনীয়া লাগিছে চাওকচোন আৰু যেতিয়া ফল ধৰিব তেতিয়া কিমান ভাল লাগিব তেতিয়া বাৰু মই চেষ্টা কৰিম আকৌ দেখুৱাবলৈ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'সমূহ এইখিনি দি থৈছে চপৰা কাৰণ এইখিনি উৰি যাব পাৰে ন সেইটো কাৰণে চপৰা দি থৈছে মালচিং পদ্ধতিৰে কৰিলে এইটো কাৰণে সুবিধা হয় যেতিয়া ফলটো ধৰে তেতিয়া মাটিত পোকে যাতে নাখায় সেইটো কাৰণে এই মালচিং পদ্ধতিৰে কৰা হয় লাভজনক এই পদ্ধতি আৰু এবাৰ কৰিলে 2-3 বছৰ কৰিব পাৰে চাওক ধান খেতি কৰাৰ পিছতে এইখিনি কৰিছে তেওঁলোকে তৰমুজ খেতি লাভজনক খেতি আপোনালোকক দেখুৱালোঁ তৰমুজ খেতি কেনেদৰে কৰে আৰু ফলটো ধৰিবলৈ দিন লাগিব ইয়াতে পানী দিব লাগিব সাৰ দিব লাগিব এইখিনি কৰিব লাগিব পিছতহে হ'ব আৰু এইয়া চাওক পানী দি আছে পুলিত মগেৰে পানী দি আছে চাওকচোন কিমান বৃহৎ এৰিয়াত এই খেতিটো কৰিছে দেখিবলৈ খুবেই ধুনীয়া লাগিছে নহয়নে আৰু এতিয়া আহকচোন সেই যুৱকজনৰ লগত কথা পাতো যিজনে এই খেতিটো কৰিছে তেখেতে কেনেকৈ কৰিছে কেনেদৰে পঢ়াৰ মাজতে সময় উলিয়াই এইখিনি কৰিছে আহকচোন জানো এয়া চাওক তৰমুজৰ খেতি কৰি আছে এগৰাকী কৃষক মানে সৰু ল'ৰা এতিয়া বিকম পঢ়ি আছে পঢ়াৰ মাজতে এইখিনি কাম কৰি আছে কেনেদৰে মেনেজ কৰিছা কোৱাচোন বাৰু পঢ়িও আছা বিকম পঢ়ি আছা খুব ভাল লাগিছে হয়নে পঢ়িও ইমানখিনি কাম কৰি আছা কেনেদৰে মেনেজ কৰিছা কোৱাচোন লেখাৰ মাজতে যিখিনি আজৰি সময় পাওঁ সেইখিনি আপোনাৰ এতিয়াতো কলেজ বন্ধ হৈ আছে পৰীক্ষা পাতি হৈ গ'ল আকৌ এডমিশ্যন ল'ব লগা হ'ল 6 ছেমিষ্টাৰত তেতিয়া 2 মাহমান এনে লাগি থাকিব লাগিব এসপ্তাহ পিছত মাজে মাজে সময় দিলেও হ'ব এইখিনি ৰোৱাৰ পিছত আপোনাৰ মাজে মাজে পানী চানি দিব লাগিব কিবা এটা কীট পতংগৰ কাৰণে ঔষধ পাতি দিব লাগিব অলপ সেইকাৰণে ৰুব পাৰিছোঁ আৰু এইখিনি পইচা পাতি স্কলাৰশ্বিপ পাইছিলোঁ সেইখিনি দি মেনেজ কৰি আছোঁ লেখাৰ পৰা মাজতে আমি দুখীয়া মানুহ সেইকাৰণে কিবা এটা কৰিব লাগিব ভাল লাগিছে দেই স্কলাৰশ্বিপ পাই পেলাই পঢ়িছা সেইটো আৰু ভাল কথা তাৰ মাজতে তুমি খেতি কৰি আছা ভাল লাগিছে আৰু এতিয়া পুলিখিনি তুমি কেনেদৰে কৰিছিলা সেইটো কথা অকণমান কোৱাচোন পুলিটো আপোনাৰ ফাৰ্ষ্টত গুটিটো আনিছিলোঁ বীজটো কিনি পেলাই গুটিটো 2 দিনমান তিতাব লাগে পানীত তাৰপিছত পানীৰ পৰা অলপ আপোনাৰ পানীটো অলপ শুকালে তিতা থাকোঁতে আপোনাৰ পচিব অলপ মানে অকণ থাকিব লাগে তাৰপিছত মাটি ভৰাই কাপবিলাকত এটা গুটি ৰুব লাগে কাপত দি দিছা ন তাৰপিছত আপোনাৰ কলপাত দি ঢাকি ৰাখি যেতিয়া গজি ওলাই তেতিয়া পাতখিনি আঁতৰত ৰাখিছোঁ গছটো ৰোৱাৰ আপোনাৰ ফুটি উঠাৰ পৰা 3 দিনমান পিছত আকৌ পথাৰত আনিছোঁ তাৰ মাজতে 2 দিনমান পানী দিব লগা হয় পিছত খেতিত ৰুই পেলাই 2 দিন পানী দিলে আৰু এসপ্তাহ এইটো পানী চানী দিব নালাগে তাৰপিছত যেতিয়া অলপ ডাঙৰ হৈ আহিব তেতিয়া মেচিন দি অলপ সৰহকৈ পানী দিলে হৈ যাব আৰু এতিয়া লগাইছে যে কিমান দিন লাগিব বাৰু ইমানখিনি মাটি 12 বিঘা মাটি কৰোঁতেতো বহুত দিন লাগিব নে নাই অকলে কৰি আছা তুমি
মই নিজেও কৰি আছো, কেইজন মানুহৰ লৈ লৈছা সেইটো আৰু অলপ দিন লাগিব আৰু কৰিবলৈ সময় লাগিব আপোনাৰ 2 বিঘা ৰুলে 2 দিন মান লাগিব এনেকে এক সপ্তাহত 2 বিঘা ৰুম আৰু এক সপ্তাহত 2 বিঘা ৰুম এনেকে 10-12 বিঘা মান ক্লিয়াৰ কৰিবা হয় হয় আৰু এতিয়া এখিনি কিমানখিনি ৰুলা এতিয়া কিমানটা পুলি হ'ল এতিয়া আপোনাৰ 12টা বজাৰ পৰা 3টা বজালৈ 500 মান পুলি ৰুব পাৰিছে ইমান এই 12 বিঘা মাটিত কিমানটা পুলি দিব লাগিব 1 বিঘাত আপোনাৰ 1200 মান যাব 1200 আৰু লাভ হয় নে বাৰু লাভ হয় মুঠতে খৰচটো বাদ দিল ভাল এটা উপাৰ্জন হয় ন বছৰত কিমান মান লাভ হয় বাৰু 1 বিঘাত আপোনাৰ 50-60 হাজাৰ মান থাকে ন ঠিক আছে বাৰু ভাল লাগিছে পঢ়ি থাকাৰ মাজতে এইখিনি খেতি কৰিছা ভাল লাগিল আৰু আগুৱাই যাওক আশীৰ্বাদ কৰিব আশীৰ্বাদ কৰিছো আৰু আগুৱাই যাওক তাৰে কামনা কৰিছো দেই নামটো কৈ দিয়াচোন মোৰ নাম শৰীফুল ইছলাম ভাল লাগিছে দেই ঠিক আছে যুৱকজনৰ কথাখিনি সঁচাই ভাল লাগিল নহয়নে তেখেতে পঢ়াৰ মাজতে এয়া খেতি কৰিছে ঘৰখন চলাবৰ কাৰণে আৰু তেখেতে যদি কৰিব পাৰিছে তেন্তে আমি কিয় কৰিব নোৱাৰো নহয়নে নিশ্চয় কৰিব পাৰো খেতি কৰিও যথেষ্ট লাভৱান মানুহ হয় যথেষ্ট উপাৰ্জন হয় কষ্ট অকমান কৰিব লাগিব কিন্তু কষ্টৰ ফলত বহুত টকা উপাৰ্জন কৰিব পাৰি আজিৰ ভিডিঅ'টি কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আজিলৈ বিদায় লৈছো পুনৰ লগ পাম তেতিয়ালৈকে সকলো কুশলে থাকক নমস্কাৰ